নমস্কাৰ আজি ক্লাছ 10ৰ মেথছৰ চেপ্টাৰ 8ত বেসিক কিছুমান বস্তু আলোচনা কৰিম হেতু হৈছে কিছুমান ফৰ্মুলা কেনেকৈ আহে কেনেকৈ পৰিৱৰ্তন কৰা হয় তাৰ বিষয়ে অলপ আলোচনা কৰিম সোৱা sin theta equal to 1 by cosec theta এই ক্ষেত্ৰত সোৱা আমি যদি এটু বজ্ৰপূৰণ কৰি দিও sin theta তলত 1 আছে sin theta into cosec theta equal to 1 into 1 1 sin theta into cosec theta equal to whole 1 cos theta equal to 1 by sec theta আগৰ দৰে cos theta into sec theta equal to 1 tan theta equal to 1 by cot theta tan theta into cot theta equal to 1 ঠিক এই বস্তুটো উল্টাই লিখিলে হ'ব cosec theta equal to 1 by sin theta sec theta equal to 1 by cos theta cot theta equal to 1 by tan theta into কৰিলে এনেকুৱাই হ'ব আৰু tan theta equal to sin theta by cos theta ঠিক cot to হল tan or উল্টা গতিকে cot theta equal to cos theta by sin theta এইবাৰ আহু নতুন এটা ফৰ্মুলা তিনিটা বস্তু মনত ৰাখা লক ভক লভ লকটো হৈছে সাইনৰ ক্ষেত্ৰত ভকটো হৈছে কজৰ ক্ষেত্ৰত লভ হৈছে টেনৰ ক্ষেত্ৰত তো ল ক ভ কি বস্তু এটা 90 ডিগ্ৰী ত্ৰিভুজত ধৰি লোৱা b90 আছে এই সি এংগেলটো থিতা বুজাইছো তেতিয়া থিতা থকা দুটা বাহুৰ এটো তো কৰ্ণই থাকিল আৰু থিতাটো ভূমিত ৰাখিব লাগিব তেতিয়া এটো হ'ব ভূমি আৰু বাকিটো কি হ'ব লম্ব এতিয়া sin থিতা ইকুৱেল টু কিমান সাইনৰ ক্ষেত্ৰত লক লম্ব বাই কৰ্ণ ইয়াত লম্বটো কি আছে ab আছে আৰু কৰ্ণটো ac অৰ্থাৎ sin এই ত্ৰিভুজৰ ক্ষেত্ৰত sin থিতা মানে ab বাই ac হল এইবাৰ সোৱা আমি যদি চিত্ৰটো অলপ পৰিৱৰ্তন কৰো ইয়াত 90 ডিগ্ৰী আছে এইটো থিতা ধৰা হৈছে তেতিয়া sin থিতা ইকুৱেল টু কিমান হ'ব অলপ আগত কলো যে থিতা থকা দুটা বাহুৰ এটা তো কৰ্ণই হল এটো কৰ্ণই থাকিল আনটো কি ধৰা হ'ব ভূমি ধৰা হ'ব ইয়াত এটো হৈছে ভূমি এইটো লম্ব হ'ব এতিয়া sin থিতা মানে কি লক লম্ব বাই কৰ্ণ ইয়াত এটো হৈছে লম্ব এটো কৰ্ণ গতিকে এই ক্ষেত্ৰত BC বাই AC হ'ব cos থিতা এটো থিতা cos হলে ভক ভূমি বাই কৰ্ণ ইয়াত ভূমি কোনটো AB কৰ্ণ কোনটো AC cos থিতা ইকুৱেল টু AB বাই AC এটা বুজি পালানে যে চিত্ৰটোত অৰ্থাৎ থিতাটো চেঞ্জ হৈ গলে এই বস্তুবিলাক চেঞ্জ হৈ যায় বাহুৰ অনুপাতবিলাক পৰিৱৰ্তন হৈ আহে tan থিতা ইকুৱেল টু কি হ'ব টেনৰ ক্ষেত্ৰত লভ লম্ব বাই ভূমি ইয়াত লম্ব কি BC আৰু ভূমি AB ঠিক একেদৰে সোৱা আমি অলপ আগত পাই আহিছিলো যে সাইনৰ উল্টা কি কসেক কজৰ উল্টা সেক টেনৰ উল্টা কট তো আমাক যদি উলিয়াব দিয়ে ইটো ক্ষেত্ৰত যে cosec থিতা ইকুৱেল টু কিমান হ'ব তেতিয়া কি কম আমি AC বাই BC সাইনৰ উল্টা কজৰ উল্টা কি sec তো sec থিতা ইকুৱেল টু কি হ'ব AC বাই AB হ'ব cot থিতা ইকুৱেল টু কি হ'ব AB বাই BC হ'ব এনেকৈ আমি ৰেশিও বিলাক অৰ্থাৎ অনুপাত বিলাক উলিয়াব পাৰো নেক্সট ফৰ্মুলাটো সোৱা এটো মুখ্য ফৰ্মুলা এটো খুব প্ৰয়োজনীয়
সাইন স্কোয়াৰ থিটা প্লাছ কজ স্কোয়াৰ থিটা ইকুৱেল টু 1 ইয়াৰ পৰা এটা মাল্টিপল চইচ কুৱেশ্যন হ'ব পাৰে যে সাইন স্কোয়াৰ 0 ডিগ্ৰী প্লাছ কজ স্কোয়াৰ 0 ডিগ্ৰী ইকুৱেল টু কিমান এবসলিউটলি 1 হ'ব সাইন স্কোয়াৰ 45 ডিগ্ৰী প্লাছ কজ স্কোয়াৰ 45 ডিগ্ৰী ইকুৱেল টু 1 অৰ্থাৎ ইয়াত ডিগ্ৰী দুটা যদি সমান হয় এনসাৰটো হ'ব 1 এইবাৰ চোৱা আমি সাইন স্কোয়াৰটো ৰাখি দিলো তো কজ স্কোয়াৰটো এইফালে যাব 1 মাইনাস কজ স্কোয়াৰ এবাৰ স্কোয়াৰটো যদি তুলি দিয়া যায় স্কোয়াৰটো তুলি দিলে কি হ'ব ৰুট ওভাৰটো এইফালে হ'ব 1 মাইনাস কজ স্কোয়াৰ থিটা এইবাৰ চোৱা কজ স্কোয়াৰটো আমি বাওফালে ৰাখি দিলো সাইন স্কোয়াৰটো এইফালে লৈ যোৱা 1 মাইনাস সাইন স্কোয়াৰ স্কোয়াৰ তুলি দিলো ৰুট ওভাৰ এইফালে গল এটো নতুন হল এইবাৰ বেলেগ এটা ফৰ্মুলা 1 প্লাস tan স্কোয়াৰ থিটা ইকুৱেল টু sec স্কোয়াৰ থিটা আমি 1 টু বাওফালে ৰাখি দিছো দেন tan স্কোয়াৰটো ইফালে আহিলে কি হ'ব sec স্কোয়াৰ থিটা মাইনাস tan স্কোয়াৰ থিটা এইবাৰ এই sec থিটা আমি ৰাখিলো স্কোয়াৰটো তুলি দিলে ৰুট ওভাৰ 1 প্লাস tan স্কোয়াৰ থিটা হ'ব tan স্কোয়াৰটো যদি ৰাখি দিও কি হ'ব sec স্কোয়াৰ থিটা মাইনাস 1 এইবাৰ স্কোয়াৰটো তুলি দিলে কি হ'ব ৰুট ওভাৰ sec স্কোয়াৰ মাইনাস 1 এটো আন এটা নতুন ফৰ্মুলা এই তিনিটা ফৰ্মুলা খুবেই ইম্পৰ্টেন্ট প্রুফ কৰোতে এবিলাক কিন্তু লাগিব আগৰ বস্তুবিলাক সব প্রুফ কৰোতে লাগিব গতিকে এই চ্যাপ্টাৰ 8 টো পঢ়াৰ আগতে এই ফৰ্মুলা কেটা ভালদৰে জানি লব লাগিব 1 প্লাস cot স্কয়াৰ থিটা ইকুৱেল টু cosec স্কয়াৰ থিটা 1 টু ৰাখি দিলু cosec স্কয়াৰ মাইনাস cot স্কয়াৰ থিটা এনেকে আৰু পোৱা যাব নেক্সট আৰু এটা টেকনিক সোৱা এটো খুব ইম্পৰ্টেন্ট যে ট্ৰিকোনোমেট্ৰিত আমাৰ এই ভ্যালু কেইটা sin 0 ডিগ্ৰী 30 ডিগ্ৰী 45 60 and 90 এই বস্তু কেইটা বেছি ভাগে কি কৰে মুখস্থ কৰিলে দেখা যায় কি পৰীক্ষাত উল্টা পাল্টা হৈ যায় যে এটুই আছিল নে হেটুই আছিল কোনটো আছিল বেছিভাগ ভুল হৈ যায় গতিকে এটা টেকনিক আছে টেকনিকটো অলপ মনত ৰাখিলে ট্ৰাই কৰিলে ইজি হৈ আহিব প্ৰথম টান লাগিব পিছে অৱশ্যে ইজি হৈ আহিব সোৱা 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 90 ডিগ্ৰী এই ক্ষেত্ৰত ভ্যালু কেটা আমি কেনেকৈ উলিয়াম প্ৰথমতে তোমালোকে লিখি লোৱা 0 1 2 3 4 0 পৰা 4 লৈকে সংখ্যা কেটা লিখি লোৱা তাৰ পিছত সব কেটাৰ তলত 4 4 4 দি দিয়া তাৰ পিছত সবৰ ওপৰত ৰুট ওভাৰ দি দিলু এবাৰ সোৱা 0/4 মানে কি 0 0 ৰুট কৰিলে কি হয় 0 1/4 এটো ৰুট কৰিলে কি হ'ব 1 ৰ 1 এই হ'ব 4 ৰ ৰুট কিমান 2 2 আৰু 4 কেনসেল গলে কি থাকিব 1/2 তো 1 ৰ 1 এই থাকিব 2 ৰুট ওভাৰ 2 থাকিব ইটো তো কেনসেলও না যায় গতিকে √3 এই থাকিব 4 ৰ বৰ্গমূল কিমান 2 4/4 1 1 ৰ বৰ্গমূল 1 তো আমাৰ আসল সংখ্যা কেটা আহিল 0 1/2 1/√2 √3/2 and 1 এতে এই কেইটাৰ পৰা আমি কেনেকৈ sin cos sec উলিয়াম ইফালৰ পৰা গলে হ'ব sin 0 ডিগ্ৰী এটো sin 30 ডিগ্ৰীৰ এটো sin 45 ডিগ্ৰীৰ এটো sin 60 ডিগ্ৰীৰ এটো sin 90 ডিগ্ৰীৰ এটো আৰু যদি cos উলিয়াব যোৱা এইফালৰ পৰা আহিব লাগিব cos 0 ডিগ্ৰী মানে 1 cos 30 ডিগ্ৰী মানে √3/2 cos 45 ডিগ্ৰী মানে 1/√2 cos 60 ডিগ্ৰী মানে হাফ cos 90 ডিগ্ৰী মানে 0 এবাৰ আমি টেনৰ টু কেনেকৈ উলিয়াম বা sec cosec হেবুৰ কেনেকৈ উলিয়াম সাবা তোমাক উলিয়াব দিছে cosecৰ তেতিয়া মনে মনে আগত সাইনৰ টু উলিয়াই লোৱা সাইনৰ টু উলিয়াই হেতু উল্টাই দিলে cosecৰ টু হৈ যাব এবাৰ secৰ টু উলিয়াব দিছে তো মনে মনে cosৰ টু উলিয়াই লোৱা আছে sec 45 উলিয়াব দিছে তেতিয়া cos 45 কিমান হ'ব cos 45 এইটো হ'ব ইফালৰ পৰা আহিব cos 45 এইটো হ'ব তেন্তে sec 45 কি হ'ব ইয়াৰ উল্টাটো হ'ব √2/1 হ'ব এনেকৈ আমি বাকি সব কেটাই উলিয়াব পাৰিম এবাৰ tan 0 ডিগ্ৰী অৰ্থাৎ tanৰ যে কোনো 45 60 যদি উলিয়াব দিছে তো আমি আগত ফৰ্মুলাটো দিছিলু যে tan থিটা মানে কি sin থিটা বাই cos থিটা অৰ্থাৎ sin আৰু cosৰ হেই ভ্যালুটো উলিয়াব লাগিব
টু ডিভাইড কৰি দিলে টেনৰ টু পোৱা যাব সাপোজ সাইন 0 ডিগ্ৰী তেতিয়া সাইন মানে কি টেন 0 ডিগ্ৰী টেন মানে কি সাইন বাই কস তো ইয়াত 0 থাকিলে ইয়াত 0 0 হ'ব ইয়াত যদি 30 হয় সে টেন 45 ডিগ্ৰী হেতু কেনেকৈ উলিয়াম সাইন 45 ডিগ্ৰী বাই কস 45 ডিগ্ৰী কেনসেল কৰি দিলে হৈ গ'ল টেনৰ সো সাইন 60 ডিগ্ৰী কিমান হ'ব ইফালৰ পৰা এইটো √3/2 cos 60 ডিগ্ৰী cosৰ ক্ষেত্ৰত কি হ'ব ইফালৰ পৰা আহিব 0 30 45 60 হাফ এইখিনি বস্তু অলপ প্ৰথমতে অলপ টান লাগিব দুই এবাৰ প্ৰ্যাকটিছ কৰিলে চাবা সব কেইটাই পোৱা যাব আজি এইখিনিতেই থ্যাংক ইউ